এছু একচুৱেলি সম্পূৰ্ণ মিছা কথা এটা তাৰমানে কি হ'ল চিল কৰাটো সঁচা বাট মই বেংকে মোক আজি 5 ডেজৰ আগত এখন নটিচ দিছিলে ইফ ইউ ৱান্ট টু মানে ক্ল'জ দ্য লোন দেন ইউ কেন ক্ল'জ দ্য লোন উইথ OTS ওৱান টাইম ছেটেলমেণ্ট তেতিয়া মই ক'লোঁ যে অ'কে ইটছ অ'কে মই দিব পাৰিম তেতিয়া তেওঁলোকে ক'লে যে আপুনি 12 তাৰিখৰ ভিতৰত আপুনি 7,81,000 দিব লাগিব তেওঁলোকৰ আপোনাৰ হেৰি কি বুলি কয় লিগেল কোড মানে তেওঁলোকে মোৰ ওপৰত 2-3টা কেছ কৰি থৈছে মই পইচা কিন্তু দি আছোঁ তাৰপিছত মানি শ্বুট কেছ কৰিছে চিভিল কেছ কৰিছে তাৰপিছত গম পালোঁ যে তেওঁলোকে ক'লে যে আপুনি ওৱান টাইম ছেটেলমেণ্ট কৰক তেতিয়া মই ক'লোঁ যে ছাৰ মই এতিয়া 5 লাখ দি দিম আৰু বাকী মই যিটো এমাউণ্ট থাকিব সেইটো মই ডিচেম্বৰ জানুৱাৰী ফাৰ্ষ্ট ভিতৰত মই ক্লিয়াৰ কৰিম তেওঁলোকে ক'লে যে ঠিকে আছে আপুনি এইটো দিয়ক তেওঁলোকৰ হেড অফিচৰ পৰা মোলৈ ফোন আহিছে তেনেকৈ একৰ্ডিংলি হৈছে মই কালি নহয় যোৱাকালি আজিতো 13 তাৰিখ 11 তাৰিখে মই 1.5 দিছোঁ যোৱাকালি মই 1.95 দিছোঁ আৰু আজি তেওঁলোকে মোক 11টা বজাৰ ভিতৰত দিব দিছিলে তাৰপিছত মই 1.55 তাৰপিছত 5 লাখ টকা তেওঁলোকৰ লগত মোৰ ভাৰ্বেলি কমিউনিকেশ্যন হৈছিলে তাৰপিছত মই বেংকত গৈ সেইটো মানে কনফাৰ্ম কৰা হৈছিলে তেতিয়া মই ক'লোঁ যে ঠিক আছে মই যোৱাকালি মই যিহেতু ভালুকমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল হয় লংকাৰ ওচৰত মই যোৱাকালি বেংকৰ লিংক নাছিলে আজি মই বেংকত গৈছোঁ মৰ্ণিঙত আপোনাৰ বেংকত পইচা নাই তাৰপিছত তেওঁলোকে ক'লে যে মেম যদি খুব ইমাৰ্জেঞ্চি RTGS কৰি দিওঁ এনি মিন টাইম বিফ'ৰ 9:30 OC ননৈ থানাই ফোন কৰিছে তেতিয়া মই ক'লোঁ মইতো পইচা দিছোঁ তেতিয়া ননৈ থানাৰ OCজনে ক'লে মই ডিপ'জিট শ্লিপো দি দিছোঁ তেতিয়া তেওঁ ক'লে যে আপুনি চাৰ্কল অফিচাৰ ছাৰক কৈ দিয়ক তেতিয়া মই চাৰ্কল অফিচাৰ ছাৰলৈ ফোন কৰিলোঁ যে ছাৰ মই গীতা ফুকন বৈদ্য বৰপাথৰী ঘূৰিয়া গাঁও মই ক'লোঁ আৰু তেতিয়া কৈছে যে আপোনাৰ আছিল যে আমিতো এতিয়া যাবলৈ ওলালোৱে মই কৈছোঁ ছাৰ মইতো পইচা দিছোঁ তেতিয়া তেওঁ ক'লে আপুনি পইচা দিছে পইচা দিছে যদি তেওঁলোকে বেংকৰ মানুহটো আমাক ইনফৰ্ম কৰিব লাগে ভুল ইনফৰ্মেশ্যনটো দিব নালাগে যদি কোনোবাই যদি টাইমত পইচা নিদিয়ে মানে সহযোগিতাটো আগ নবঢ়ায় তেতিয়াহে কৰিব আৰু বেংকে দুটা কাম কৰিব নোৱাৰে পজেশ্যন ল'ব নহ'লে পইচা ল'ব তেওঁলোকে যিহেতু মোৰ 70% টকা লৈ লৈছিলে 5 লাখৰ যিটো আমাৰ কনফাৰ্ম কৰা হৈছিলে আপোনাৰ লোন কিমান আছিলে লোন লৈছিলোঁ মই 6,20,000 বাট মই বহুত দিয়াৰ পিছতো তেওঁলোকৰ মতে 14 লাখ কিমান আছিলে কিন্তু তেওঁলোকে OTS যিহেতু কৰিম বুলি ক'লোঁ তেতিয়া ক'লে যে 7 লাখ আই থিংক 30,000 আৰু লিগেল তেওঁলোকেতো মানি শ্বুট কেছ এটাও কৰি থৈছে সেইটো কাৰণে লাগিব কিমান থাউজেণ্ড আৰু আনাডাৰ ৰিকভাৰী এজেণ্ট আছে বোলে তেওঁলোকক দিব লাগে টোটেল 7,81,000 মই কৈছোঁ হৈ যাব মই কৰি দিম কিন্তু মই পইচা দিয়াৰ পিছত তেওঁলোকে মই চাৰ্কেল অফিচাৰ ছাৰকো মই কৈছোঁ যে ছাৰ মই মানি ৰিচিপ্ট আপোনাক দি দিছোঁ আৰু মোৰ আজি কি হৈ গ'ল মই 11:30 মই ছাৰক কৈ আহিছোঁ যোৱাকালি ব্ৰাঞ্চ মেনেজাৰক ছাৰ মই তেওঁলোকে যদিও আপুনি 11টা লিখিছে মোক লিখি দিছে কিন্তু মই 12টা আগত নাপাওঁ সেই কাৰণটো কি মই বহুত দূৰ হয় লংকালে ন আৰু নিজে গাড়ী চলাই আহা কপাল বেয়া মানে তাত আপোনাৰ বেংকটোত পইচা নাই মই তথাপিও কমিউনিকেশ্যনত আছোঁ কমিউনিকেশ্যনত থাকি মোক তেতিয়া তেওঁ ক'লে যে আপুনি আহি পইচা দেখাই দিয়ক মোৰ তাত 40,000 আছিল 1,10,000 মই কৰিছোঁ RTGS কৰিছোঁ তাৰপিছত মই কঠীয়াতলী ব্ৰাঞ্চলৈ মোৰ 1.5টা আগবাঢ়ি গৈছে যোৱাৰ পিছত কঠীয়াতলী ব্ৰাঞ্চত জমা দিব দিলে তেতিয়া মই কঠীয়াতলী ATMৰ পৰা মই 1,10,000 উলিয়াইছোঁ মোৰ হাতত 40,000 আছিলে মই 1,50,000 জমা দিলোঁ কিন্তু মই তেওঁলোকৰ লগত কমিউনিকেশ্যনত আছোঁ কিন্তু মোৰ মা ধৰক যোৱাকালি গৈছে ঘৰলৈ আমিতো চব নগাঁৱতে থাকোঁ মা যোৱাকালি গৈছে আজি মাক তেওঁলোকে বাহিৰত উলিয়াই থয় তেওঁলোকে অলৰেডি জানে দেউৰটো আগবাঢ়ি গৈছে মোৰ পৰা পইচা আনিবলৈকে তেওঁলোকে পইচা অলৰেডি মই জমাও দিছোঁ তাৰমানে মই 12টাত দিম বুলি কৈছিলোঁ ধৰক মই 12:30টাত জমাটো দিলোঁ কিন্তু মই যদি এটকাও নিদিলেও হয় তেতিয়া তেওঁলোকে এইখিনি কৰিব পাৰিলে হয় আৰু মানুহৰ পানিছমেণ্টটো দুটা নহয় ন পানিছমেণ্ট মানুহৰ এটাই হয় গতিকে মই কৈছোঁ যে মই যিহেতু পইচা দিছোঁ আৰু মই লাষ্টলি তেওঁলোকক ক'লোঁ যে মই এতিয়া গৈ আছোঁ মই DC ছাৰক কমপ্লেইন দিম তাৰ মোৰ দেউৰটো গ'ল তপন কুমাৰ বৈদ্য সিও গৈছে তাৰপিছত DC ছাৰ নাই তাৰপিছত মই DC ছাৰক যেতিয়া কমপ্লেইন দিম বুলি ক'লোঁ তেতিয়া তেওঁ মোক কৈছে মেডাম আপুনি আহি যাওক আমি তলাটো এনেই লগাই থৈ আহিছোঁ যিহেতু আপুনি পইচা দিলে মই কৈছোঁ এইটোতো নহ'ব আপোনালোকে মানুহৰ পৰা পইচাও ল'ব ধাহি মোহাৰি আৰু আপোনালোকে মানুহক কৰিব সন্মানো ক্ষতি কৰিব তেতিয়া কৈছে নাই মেডাম এতিয়া হায়াৰ অথৰিটি আহিছে মই কৈছোঁ হায়াৰ অথৰিটি বাদ দিয়ক মই এতিয়া আপোনাৰ ওপৰত কেছ কৰিম তেতিয়া যিহেতু মোৰ ঘৰত আপুনি
सील কৰিছে মই এতিয়া আপোনাৰ ওপৰত কেছ কৰি না মেডাম না ऐसा नहीं होगा आप आ जाइए আৰু মোৰ দেউতাই ফোন কৰিছে কৈছে একো নহয় আপোনালোকে এতিয়া হেৰি তলা খুলি দিয়ক এটা ঘৰ খুলি দিছে ঘৰত এতিয়া লগৰ কিমান সময় খুলি দিছে বাৰু ধৰি লওক মই তেওঁক যে ক'লো মই ডিচি ছাৰক লগ পাম আৰু কমপ্লেইন একজেক্ট আই থিংক 4 বজাত মানে আজি দিনটোত মানে 13 ডিচেম্বৰ 2024 11টা বজাত সিল কৰিলে আৰু 4 বজাত খুলি দিলে 4 বজাত খুলি আৰু 4 বজাত খুলি তেওঁ প্ৰথমতে ক'লে যে মই এইটো খুলিব নোৱাৰিম এইটো কেইদিন লাগিব মই ক'ব নোৱাৰিম এনেকৈ কৈছে তেতিয়া প্ৰথম অৱস্থা তেতিয়া মই কৈছে ঠিক আছে মই আপোনাৰ এগেইনষ্টত মই ডিচি ছাৰক মই কমপ্লেইন দি আছোঁ তেতিয়া ডিচি ছাৰক মই ডিচি ছাৰক লগ পালোহি হয় তাৰপিছত মই তেতিয়া তেওঁক কৈছোঁ যে পইচা যদি মই নিদিলোঁ হয় মই 50% দিলেও তেওঁলোকে একো কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ মতে মানে কি যে এইটো মানে কালি তেওঁলোকৰ দেখিছিলোঁ বিষয়া দুজনমান সৰু সৰু ল'ৰা বা দেয়াৰ যিটো এটিটিউড সেইটো মই বেংকৰ মই সেইটো ভাল পোৱা নাই বাট কামপুৰ বেংকৰ ব্ৰাঞ্চ মেনেজাৰজন মোৰ পৰে কিন্তু যিকেইজন তেওঁলোকৰ ৰিজনেলৰ পৰা আহিছিলে ৰিজনেল হেডৰ পৰা যিকেইজন আহিছে সেইকেইজনে মানে যিটো এটিটিউড মানে আপুনি সুবিধা কৈছে যে আপুনি ইমান পজিটিভ মানুহজনে কিন্তু ইমান পজিটিভ আপুনি হেৰি বাকী 155টো এতিয়া হেৰি যোগাৰ কৰি দিয়ক মই কৈছোঁ শুনক মোৰ ফেমিলি ডাঙৰ ফেমিলি কিন্তু এইটো নহয় যে চবৰে হাততে পইচা লগত থাকিব মই আহিয়ে লগত 40,000 মই পালোৱে 40,000 মই লৈ ললো তাৰপিছত মই 155টো মই যেহেতু আপুনি লোন লৈছিল মৰ্গেজ লৈছিল কি মাটিখিনি ধৰক নহয় একচুৱেলি কথাটো কি হ'ল নহয় সেইটো একচুৱেলি কি হ'ল মোৰ মিষ্টাৰ থাকোঁতে আমাৰ এওঁ মানে যিহেতু কাৰ্বি আংলঙত চাকৰি কৰে তেতিয়া এওঁ মানে মোৰ নামত মানে লোন এটা যদি ল'ব পাৰে সেইখিনি সময়ত লোনৰ প্ৰচেছটো অলপ বেলেগ আছিল আজিৰ নিচিনা নাছিলে তেতিয়া তেওঁ ক'লে কি যে তোমাৰ নামতে মই এটা হাউচিং লোন এটা ল'ম গতিকে মা আৰু মোৰ দেউৰে লিখি দিছিলে এক কথা পাছ লৈছে আমাৰ ছাইডৰ মাটিটো কিন্তু কোনো ঘৰো বনোৱা নাই সেইখিনি সময়ত তেনেকেও যিখিনি মাটিত তেওঁলোকে সিল কৰিলে সেইখিনি মাটিত আমাৰ লোন নাই আৰু কি হ'ল সেইখিনি লোনটো প্ৰচেছ কৰোঁতে ইন দি মিন টাইম মোৰ মিষ্টাৰ স্বৰ্গীয় মণ্টু বৈদ্য তেতিয়া 22 জুলাই তাৰিখে ৰোড এক্সিডেণ্টত ঢুকাইছিলে তাই সেইখিনি সময়ত যেতিয়া বেংকে মোক ক'লে যে আপোনাৰতো লোনটো চেংচন হৈ গ'ল আপুনি লৈ লওক পইচাটো ওৱান টাইম দিছিলে মোক গতিকে মোৰো তেতিয়া সেইখিনি সময়ত অলপ প্ৰব্লেম আছিলে গতিকে মই লোনটো লৈ লৈছিলোঁ কিন্তু এই মাটিখিনিত এই ঘৰ মাটিত মৰ্গেজ নহয় বেংকৰ সেইখিনিও ভুল আছে মানে আজি এটা কথা গম পোৱা গ'ল যে মাত্ৰ আধা ঘণ্টা সময় ইফাল সিফাল হোৱাৰ কাৰণে বেংকে আপোনাৰ কথা নামানিলে বেংকে মানে কি বেংকে মই তেওঁ দিছিলে মোক 11টা সময় লিখি দিছিলে মই কিন্তু যোৱাকালিয়ে কৈ আহিছোঁ যে ছাৰ ইউ আৰ দ্য মানে ব্ৰাঞ্চ মেনেজাৰ অফ দিছ ব্ৰাঞ্চ চ' ইউ উইল ৱেট আপ টু 12 কিন্তু বেংকৰ তাত মই যিটো বেংকৰ পৰা পইচা উলিয়াইছোঁ তাত কেছ নথকাৰ কাৰণে মই RTGS কৰিবলগীয়া হ'ল এমাউণ্টটো মই যোগাৰ কৰিছোঁ কিন্তু মই যোগাৰ কৰি মোক তেওঁলোকে এনেকৈ কৈছে যে আপুনি যদি পইচা আছে আপুনি ফটো দিয়ক মোৰ হাততো 40,000 আছে সেইটোকে মই ফটো গাড়ী চলাই কিন্তু তেওঁলোকৰ মই এইটো দেখিলোঁ যে হিউমেনিটিটো নাই তাৰমানে যে এগৰাকী মই এটা ৰেছপনচিবল পষ্টত আছোঁ ময়ো প্ৰিন্সিপাল হয় গতিকে মই এখন স্কুল চলাই আছোঁ গতিকে সেই মানুহজনীয়ে কোৱা কথাষাৰ মানুহৰ দিনটো সদায় একে নাযায় ন গতিকে মই পইচা আনি মই কঠীয়াতলি ব্ৰাঞ্চত জমা দিছোঁ কিন্তু তাৰপিছত তেওঁলোকে মোক মানে এই কামটো কৰিলে আৰু এই কামটো যে কৰিছে তেওঁলোকে সেইটো মই যিটো লোন লৈছোঁ যিটো মাটিত লৈছোঁ সেইটো মাটি নহয় এতিয়া আপোনাৰ নেক্সট পদক্ষেপ কি হ'ব নেক্সট পদক্ষেপ মই যিহেতু লোন লৈছিলোঁ মই অলৰেডি 5 লাখ দিলোঁ গতিকে মই উইদিন নেক্সট উইক 281 মই দিলোঁ এনে আপুনি আইনী সহায় কিবা মই ডিচি ছাৰক লগ কৰিম মই চাৰ্কল অফিচাৰ ছাৰকো লগ কৰিম কাৰণ চাৰ্কল অফিচাৰ ছাৰেও কৈছে যে যিহেতু আপুনি পইচা দিছে গতিকে তেওঁলোকেতো আমাক ইনফৰ্ম কৰিব লাগে গতিকে মোৰ দেউৰটো গৈছে সি লগ কৰিব আৰু আনকি লাষ্টলি তেওঁলোকে কি কৰিছে জানে নাই তেওঁলোকৰ ওপৰত কেছ কৰোঁ বুলি তেওঁলোকে লিখাই লৈছে মোৰ পৰা যে তেওঁলোকৰ মানে একো হেৰি নকৰোঁ বুলি মই নলওঁ একশ্যন কিন্তু মই জাষ্ট ইনফৰ্ম কৰিম কাৰণ মই যিহেতু এটা পজিটিভ ৱেত গৈছোঁ মই পজিটিভ ৱে এটাত গৈ পেলাই মই লোনটো মাৰিবলৈ গৈছোঁ যে নাই ইটছ অ'কে মই OTS কৰি দিম একো নাই মই পাৰিছোঁ যেতিয়া মই দিব পাৰিম গতিকে মই তেনেকৈ দিছোঁ ন কিন্তু বেংকেতো তেনেকৈ মই যোৱাকালি সন্ধিয়া মই 7টা বা 7:30লৈকে কামপুৰ ব্ৰাঞ্চত বহি আছোঁ মই দিছোঁ তেওঁলোকে নুচুৱেই তাৰপিছততো জমা ল'লে তেওঁলোকে যদি পজেশ্যনৰ কথাই ভাবিছিলে এই পইচাটোও ল'ব নালাগিছিলে মই 70% দিলোঁ আজি মই 30%হে দিছোঁ গতিকে এনেকুৱা আজি মই ধৰক জানো মই বুজি পাওঁ কিন্তু এনেকৈ বেংকে বহুত মানুহক টৰ্চাৰ দি আছে
বহুত মানুহক তাৰমানে, কিন্তু সেইটো হ'ব নালাগে। কিন্তু অন্ততঃ মানুহৰ প্ৰতি মানে বিশ্বাসটোও ৰাখিব লাগে যে নাই আহিছে যেতিয়া তেওঁ দিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।